নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ ন' ইয়ৰছেল্ফ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ধনাত্মক বা ইতিবাচক মনোবিজ্ঞান, পজিটিভ চাইক'লজি। আহকচোন জানো আমি পজিটিভ চাইক'লজি বা ইতিবাচক মনোবিজ্ঞান মানেনো কি? পজিটিভ আৰু চাইক'লজি অৰ্থাৎ ইতিবাচক আৰু মনোবিজ্ঞান, এই দুটা শব্দ লগ লাগি ধনাত্মক মনোবিজ্ঞান গঠিত হৈছে বা ইতিবাচক মনোবিজ্ঞান গঠিত হৈছে। প্ৰথমে আমি শব্দ দুটাৰ অৰ্থ বা তাৎপৰ্য উপলব্ধি কৰোঁ। পজিটিভ বা ধনাত্মক বা ইতিবাচক মানেনো কি? ই আন একো নহয়, ই আমাৰ মনৰ পৰা আমাৰ ঋণাত্মক ভাৱধাৰা, ঋণাত্মক চিন্তা বা নকাৰাত্মক চিন্তা বা নিৰাশাবাদী চিন্তা আঁতৰাই ৰখা বা ত্যাগ কৰা আৰু তাৰ পৰিৱৰ্তে সকাৰাত্মক চিন্তাধাৰা, আশাবাদী চিন্তাধাৰা, ইতিবাচক চিন্তাধাৰা, সমৃদ্ধিশালী চিন্তাধাৰা গঢ়ি তোলা। দ্বিতীয়টো হ'ল চাইক'লজি বা মনোবিজ্ঞান। আমি সকলোৱে জানো মনোবিজ্ঞান মানে হ'ল আচৰণৰ বিজ্ঞান, অৰ্থাৎ আচৰণৰ বিজ্ঞানসন্মত অধ্যয়নেই হ'ল মনোবিজ্ঞান। এতিয়া মনোবিজ্ঞানে কেৱল মাত্ৰ মানৱ আচৰণকে অধ্যয়ন কৰে তেনে নহয়, বৰঞ্চ ই সমগ্ৰ জীৱ জগতৰ সমগ্ৰ জীৱৰ আচৰণ অধ্যয়ন কৰে। আমাক ধনাত্মক মনোবিজ্ঞান বা ইতিবাচক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা কি? আহক এতিয়া আমি আলোচনা কৰোঁ এই বিষয়বস্তু লৈ। আমি আটাই জানো যে বৰ্তমান যি যান্ত্ৰিক সমাজ ব্যৱস্থা, ইয়াত মানুহ যন্ত্ৰৰ দৰে পৰিচালিত হ'বলৈ লৈছে। এই যান্ত্ৰিকতাৰ যুগত আমাৰ চিন্তাধাৰা, আমাৰ কাৰ্যকলাপ, আমাৰ আৱেগ অনুভূতিটো এই যান্ত্ৰিকতাৰ প্ৰভাৱ পৰিছে। তাৰ ফলত আমি দৈনন্দিন জীৱনত অসুখী বা অশান্তি অনুভৱ কৰিবলৈ লৈছোঁ। গতিকে এই বিষয়বস্তু অধ্যয়নৰ মূল কাৰণ হ'ল আমাৰ জীৱনৰ পৰা সেই ঋণাত্মক চিন্তাধাৰা ত্যাগ কৰিব লাগিব আৰু আমাৰ মন সমৃদ্ধিশালী কৰি তুলিব লাগিব। ই কেনেকৈ সম্ভৱ? পজিটিভ চাইক'লজিয়ে সেই ক্ষেত্ৰত বা ধনাত্মক মনোবিজ্ঞানে আমাক সেই ক্ষেত্ৰত কিদৰে সহায় কৰে? প্ৰথম কথা, আমি আচৰণৰ দিশলৈ যাওঁচোন। আমাৰ আচৰণ নিৰ্ধাৰণ কৰে মূলতঃ তিনিটা শব্দই, তিনিটা ক্ৰিয়া বা আমাৰ তিনিটা লক্ষণে। আমাৰ মন, আমাৰ বিবেক আৰু আমাৰ মনোভাৱ। মন, বিবেক আৰু মনোভাৱৰ খেল আমাৰ আচৰণ, অৰ্থাৎ আমাৰ আচৰণ কি হ'ব, কেনেকৈ হ'ব, ইতিবাচক হ'ব নে নেতিবাচক হ'ব, এই সকলো নিৰ্ধাৰণ কৰাৰ মূলতঃ এই তিনিটা শব্দই ক্ৰিয়া কৰে। আমি জানো মনে আমাক পৰিচালিত কৰে, কিন্তু মন অতি চঞ্চল, দ্ৰুত পৰিৱৰ্তনশীল আৰু ই সদায় হৰ্ষ, উল্লাস, আনন্দ তাৰ প্ৰতিহে বেছি আগ্ৰহী। দ্বিতীয়তে আমাৰ বিবেক বা মগজু। বিবেকে আমাক কি কয়? চিন্তা কৰা সঠিকভাৱে, সিদ্ধান্ত গ্ৰহণ কৰা, বিশ্লেষণ কৰা, সংশ্লেষণ কৰা, সমস্যা সমাধান কৰা আৰু সামগ্ৰিকভাৱে আমাক এটা ভাল দিশত আগুৱাই নিয়াত বিবেকে আমাক সদায় সহায় কৰি আহে। তৃতীয় গুৰুত্বপূৰ্ণ দিশটো হ'ল আমাৰ মনোভাৱ। মনোভাৱে আমাক সামগ্ৰিকভাৱে মন আৰু বিবেকৰ গোটেই কাৰ্যকলাপক ই আগুৱাই নিয়ে, অৰ্থাৎ এটিটিউড। আমি মনৰ ভাৱ, মনোভাৱ মানে হ'ল মনৰ ভাৱ।
আমি মনত কি ভাৱ লৈছোঁ, আমি কি ভাবিছোঁ, আমি কি কৰিছোঁ, আমাৰ আৱেগ কেনেকুৱা, আমি কেনেকৈ আছোঁ, এই গোটেইখিনিয়ে আমাৰ জীৱনৰ দিক নিৰ্ণায়ক স্বৰূপ। গতিকে প্ৰথম কথা, আমাৰ মন সঠিক কৰিব লাগিব, আমাৰ বিবেক সঠিক হৈ আছে, তাক কেৱল মাত্ৰ আমি সঠিক দিশত প্ৰয়োগ কৰিব লাগিব। তৃতীয়তে, আমাৰ মনোভাৱক আমি পৰিৱৰ্তন বা সংশোধন কৰিব লাগিব। কেনেকৈ সম্ভৱ? মনোভাৱক পৰিৱৰ্তন কৰাৰ বাবেই এই ধনাত্মক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা আছে। প্ৰথম কথা হ'ল, ধনাত্মক মনোবিজ্ঞানে আমাক কি কি ক্ষেত্ৰত সহায় কৰিব পাৰে? প্ৰথমে ই আমাৰ মানসিক ৰোগ নিৰাময় কৰাত সহায় কৰে। দ্বিতীয়তে, ই আমাৰ স্বাভাৱিক জীৱন উন্নতি সাধনত সহায় কৰে। তৃতীয়তে, ই আমাৰ প্ৰতিভা, আমাৰ প্ৰৱণতা, আমাৰ শক্তি সামৰ্থ্য চিনাক্তকৰণ কৰাত সহায় কৰে। এই তিনিটা বস্তুৱে আমাৰ জীৱনটো এটা সুস্থিৰ, মানসিকভাৱে নিৰোগী আৰু এটা স্বাভাৱিক জীৱন যাত্ৰা আমাৰ এটা স্বাভাৱিক জীৱন যাত্ৰাত সহায় কৰে। এতিয়া এই তিনিটা বস্তুৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুটো হ'ল যে আমাৰ মানসিক ৰোগ বা মানসিক ৰোগৰ কাৰণ কি? মানসিক ৰোগৰ কাৰণটো হ'ল আমি আনন্দ কৰিবলৈ পাহৰিছোঁ, আমি সন্তুষ্টি থাকিবলৈ পাহৰিছোঁ, আমি সুখ পাহৰিছোঁ, আমি পৰিতৃপ্তি পাহৰিছোঁ, আমি ভাল পোৱা পাহৰিছোঁ আৰু আমি অনুপ্ৰাণিত হ'ব পৰা নাই। যাৰ কাৰণে আমাৰ মন অশান্তিত ভোগোঁ, হতাশ হওঁ, মানসিক চাপে আৱৰি ধৰে। গতিকে আমি এই ৰোগৰ পৰা মুক্তি পাবৰ কাৰণে বা আমাৰ জীৱন আনন্দময় কৰি তুলিবৰ কাৰণে, কল্যাণ সাধন কৰিবৰ কাৰণে, সন্তুষ্টি লভিবৰ বাবে, সুখ লভিবৰ বাবে, পৰিতৃপ্তি লভিবৰ বাবে, অনুপ্ৰেৰণা লাভ কৰিবৰ বাবে আমি নিজকে ভাল পাব লাগিব, নিজকে চিনি পাব লাগিব। আমি নিজকে কেনেকৈ চিনি পাম? আমি নিজকে চিনি পাবৰ কাৰণে আপুনি প্ৰথমতে নিজকে প্ৰশ্ন কৰক, মই কোন? অৰ্থাৎ মোৰ জীৱনৰ অৰ্থ কি? মোৰ জীৱনৰ অস্তিত্ব কি? মই কিয় এই পৃথিৱীলৈ মোৰ আগমন ঘটিলে? যদি আপুনি আপোনাক চিনি পায়, তেতিয়াহ'লে আপোনাক বুজি পাবৰ কাৰণে চেষ্টা কৰক। আৰু লগতে আপুনি আপোনাৰ লক্ষণসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰক। সকলো লক্ষণ নালাগে, কেইটামান লক্ষণ, যেনে আপোনাৰ সফল দিশসমূহ বা সবল দিশসমূহ অৰ্থাৎ ষ্ট্ৰেংথ, আপোনাৰ দুৰ্বল দিশসমূহ অৰ্থাৎ উইকনেছ, আপোনাৰ সন্মুখত থকা বিভিন্ন সুবিধাসমূহ অৰ্থাৎ অপৰচুনিটিজ, আৰু আপোনাৰ জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপুনি মুখামুখি হ'বলগীয়া বিভিন্ন প্ৰত্যাহ্বানসমূহ অৰ্থাৎ চেলেঞ্জ। সেইখিনি যদি আপুনি উপলব্ধি কৰিব পাৰে বা বিশ্লেষণ কৰিব পাৰে, তেতিয়া আপোনাৰ মনত এটা ধনাত্মক আৱেগ গঢ় লৈ উঠিব। অৰ্থাৎ ধনাত্মক আৱেগ মানে আপুনি আপোনাক ভাল পাব। আপোনাৰ নিজৰ প্ৰতি ভাল পোৱা ভাৱ জাগ্ৰত হ'ব। যদি আপোনাৰ নিজৰ প্ৰতি ভাল পোৱা বা জাগ্ৰত হয়, তেতিয়াহ'লে আপোনাৰ ধনাত্মক কৰ্মব্যস্ততা, ধনাত্মক সম্পৰ্ক গঢ়ি তোলাত অৰ্থাৎ ধনাত্মকভাৱে আপুনি জীৱনটো আগুৱাই নিয়াত ই সহায় কৰিব। গতিকে মই ভাবোঁ ধনাত্মক মনোবিজ্ঞান অধ্যয়নে আপোনাক ধনাত্মক দিশত আগুৱাই লৈ যোৱাত সহায় কৰিব। এতিয়া আমি ধনাত্মক মনোবিজ্ঞান বা পজিটিভ চাইক'লজি কেনেকৈ ডেভেলপ কৰিম? অলৰেডি আমাৰ মানৱ পথত কেৱল মাত্ৰ নিৰাশাবাদী বা ঋণাত্মক চিন্তাধাৰা, ভাৱ অনুভূতিয়ে ভৰি আছে। আমি সেইখিনিৰ পৰা তাৎক্ষণিকভাৱে কেনেকৈ ধনাত্মক
চিন্তাধাৰালৈ আমাৰ মনটো বা আমাৰ বিবেক বা আমাৰ মনোভাৱক সলনি কৰিব পাৰে। মই আৰম্ভণিতে কৈছোঁ, আমাৰ সম্পূৰ্ণ আচৰণৰ ধৰণ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত এই তিনিটা শব্দই সৰ্বেসৰ্বা। এতিয়া ইয়াৰ সমাধান হ'ল এটাই। প্ৰথম অৱস্থাতে আপুনি ধনাত্মক দিশত আপোনাৰ কাম কৰি গৈ থাকক। অৰ্থাৎ ধনাত্মক দিশত চিন্তা কৰক, ধনাত্মক দিশত আপুনি আগুৱাই দিয়ক, ধনাত্মক লক্ষ্য বান্ধি লওক আৰু ধনাত্মক কাম কৰি যাওক। তেতিয়া আপুনি তাৰ বাদে দ্বিতীয় কথা, আপোনাৰ মুহূৰ্তৰ পৰা, আপোনাৰ মানস পটৰ পৰা ঋণাত্মক চিন্তাধাৰা আপুনি খন্তেক সময়ৰ কাৰণে সম্পূৰ্ণৰূপে ত্যাগ কৰক। অৰ্থাৎ যি হয় হ'ব, মই মোৰ কাম কৰি যাম, মই তাৰ ফলাফললৈ আশা নকৰোঁ। যি হয় হৈ থাকক, একোৱেই নাভাবোঁ, ভালো নাভাবোঁ, বেয়াও নাভাবোঁ, ধনাত্মকো নাভাবোঁ, ঋণাত্মকো নাভাবোঁ, ফলাফল নাভাবোঁ। তেতিয়া আপোনাৰ মনটো এটা স্থিৰ অৱস্থালৈ আহিব, অৰ্থাৎ নিউট্ৰেল মোডলৈ আহিব। সেই মুহূৰ্তত আপোনাৰ মন ধনাত্মক হৈও নাথাকে, অৰ্থাৎ আপোনাৰ অনুশোচনা বা আপোনাৰ ভাৱধাৰা ঋণাত্মক হৈও নাথাকে। তাৰপিছতহে ক্ৰমান্বয়ে আপুনি যেতিয়া আপোনাৰ দুৰ্বলতা আৰু সবলতাখিনি চিনাক্ত কৰিবলৈ সক্ষম হ'ব, তেতিয়া আপুনি আপোনাৰ মানসিকতা বা আপোনাৰ চিন্তাধাৰাক ধনাত্মক দিশলৈ নিবৰ কাৰণে প্ৰয়াস কৰক। অৰ্থাৎ আপুনি কি কৰি আনন্দ অনুভৱ কৰিব পাৰিছে, আপুনি কি কৰিলে, কি কাম কৰিলত আপোনাৰ মনলৈ সন্তুষ্টি আহিছে বা সুখ আহিছে, বা আপুনি পৰিতৃপ্তি লাভ কৰিবলৈ সক্ষম হৈছে, বা কোনটো কামে আপোনাক অনুপ্ৰেৰণা প্ৰদান কৰিছে, এই কথাখিনি যেতিয়া আপুনি ভাবিব, তেতিয়া দেখিব আপোনাৰ মনলৈ সংযমতা, সহ্যশীলতা, সহনশীলতা, ধৈৰ্য, স্থিতস্থাপকতা, কৃতজ্ঞতা, দয়া, এই মনোভাৱে গঢ় লৈ উঠিব। আৰু তেতিয়া দেখিব আপুনি ভাবিব, মই সকলো কাম কৰিব পৰা মোৰ সামৰ্থ্য আছে, মই আগবাঢ়ি যাম, মই কৰিম নহয়, মই কৰিমেই, মই পাৰিম, এইটো মোৰ দ্বাৰা সম্ভৱ। এই ধৰণৰ এটা মনৰ সংকল্প ভাৱ লৈ পেলাই যদি আপুনি আগুৱাই যায়, তেতিয়া আপোনাৰ জীৱন সফল হ'ব। ধন্যবাদ সকলোৱে ইমান দেৰিলৈকে মোৰ এই চেনেল বা মোৰ কথা শুনি থকাৰ কাৰণে। পুনৰ আপোনালোকক ধন্যবাদ জনাই আজি এই আলোচনাটো ইমানতে সামৰণি মাৰিছোঁ।